এতিয়া আমাৰ আজি অৰুণাচলত 2 নম্বৰ দিন। এতিয়া আমি আহি আছোঁ পৰশুৰাম কুণ্ড আহি আছোঁ। এতিয়া এখন নদী পালোঁ। নদীখনত পানীটো বহুত ধুনীয়া আৰু দুফালে পাহাৰ আছে আৰু পাহাৰ দুটাৰ মাজতে নদীখন আছে। খুব ধুনীয়া। নদীখনৰ নামটো নাজানো। তো এইফালে চব গোটেই ফটো মৰাত ব্যস্ত। আমাৰ ধীৰেন দাই ফটো মাৰিছে দেই, কেমেৰামেন। আমাৰ ভাল ফটো তোলা মানুহ দুদুহে আছে। দুদুৱে ধুনীয়া ফটো তোলে দেই। ধুনীয়া তুলিছে নাই? মজা। এই দুদু মোক তুলিবি আকৌ। তুলিবি নাই? হা তুলিয়ে দিবি। ৰ'দ লাগিছিলে, ৰ'দ নাই, ডাৱৰীয়া বতৰ, সেইটো কাৰণে অকণমান মানে আন্ধাৰ লাগিছে। হ'লেও বৰ ধুনীয়া বস্তুটো, দেখিছে নাই? পৰিৱেশটো বহুত ধুনীয়া। মন মাৰি আছ যে কেলে? হে ঘৰলৈ মনত পৰিছে নাই? ঘৰলৈ মনত পৰিছে নি তোৰ? হে খাব পৰা হৈ যায় মানে। এই ভাগ হনুমান মন্দিৰ নাই? ক'ত যাবি এতিয়া? আমি এতিয়া পৰশুৰাম কুণ্ড চাব যাওঁ। তাৰপিছত আমি তেজু যাবলৈ আছোঁ। তাৰপৰা ঘৰ, তাৰপিছতে আমি আজি যাবলৈ আছোঁ, থাকিবলৈ আছোঁ। তাৰপিছত কিমান সময়লৈকে চাই লওঁ। দুদা ক'ত যাব? ঐ দুদা, মোৰ নাম দুদা নহয়, ক'লৈকে যাব আজি? মই আজি যাম এতিয়া বৰ্তমান পৰশুৰাম কুণ্ড যাম। এতিয়া লোহিত নদীত উপস্থিত হৈ লোহিত হয় জানো এখন? এইখন লোহিত নহয় নহয়, এইখন লোহিত নহয়। ঐ এখন লোহিত নেকি? হে হেলুপুৰ এখন লোহিত নেকি? হে পেলাই লওঁ, গমেই নাপাওঁ তেনেহ'লে। হয় নি? গৈ থাকোঁ তেনেহ'লে আৰু মাজলৈ হে চামলাং, হে কামলাং ব্ৰিজ। আৰু সেই নদীখনৰ নাম কি? লোহিত নদী। লোহিত নি? তলৰ সেই নদীৰ ফালে সেয়া আছে পাৰ্কিং ব্যৱস্থা। বাহিৰৰ পৰা অহা গাড়ীখিনি তাতে ৰখা হয়, ডাঙৰ ডাঙৰ বাছখিনি। আৰু আমি এতিয়া ওপৰেদি উঠিব লাগিব, কাৰণ ওপৰলৈ উঠি গ'লেহে আমি পৰশুৰাম কুণ্ডৰ ঘাট পাম। ইয়াতে মানে যিসমূহ গাড়ী বাহিৰৰ পৰ্যটকে আনে, সেই ডাঙৰ ডাঙৰ বাছসমূহ এই স্থানত ৰখা হয়। আৰু এই স্থানতে এটা পিকনিক স্পটো আছে। পিকনিক স্পটো আছে 500 মিটাৰ আঁতৰত আপুনি পিকনিক খাব পাৰে, লিখি থোৱা আছে। তাৰ আঁতৰত গৈ আপুনি পিকনিক খাব পাৰিব। যথেষ্ট টুৰিষ্টৰ আগমন হয় এই অঞ্চলটোলৈ। আৰু নামঘৰ নহয় অ', এইটো পৰশুৰাম কুণ্ডৰ ঘাট। এইটো এটা পিকনিক প্লেছে হয়। ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ আমি ওপৰত উঠিব লাগিব, এইটো যাব লাগিব। এতিয়া পাহাৰ উঠা ফিল্ডটো আহিছে হয় নাই? অলপ ফুপনি আহিছে। এতিয়া আজিহে মানে আমি অৰুণাচলত থকা লিখা লাগিছে। কালিলৈকে আমি অসমত থকা লিখা লাগিছে। আৰু ভালো লগা নাছিলে, আজিহে অলপ ভাল লাগিছে। তো এনেদৰে খোজকাঢ়ি আমি যাব লাগিব আৰু আধা ঘণ্টাৰ পিছত আমি পাম পৰশুৰাম কুণ্ডৰ যিভাগ মূল মন্দিৰ, সেইভাগ আমি তাত পামগৈ। যিটো ঘাট, সেই ঘাট আমি পামগৈ আৰু আধা ঘণ্টা খোজকাঢ়িলে। তো আমাৰ অহা যোৱাত 1 ঘণ্টা সময় লাগিব। আমি ইয়াৰ পৰা 100 মিটাৰ আঁতৰত আমি আমাৰ গাড়ীখন পাৰ্ক কৰি থৈ আহিছোঁ। আৰু ইয়াৰ পৰা আমি খোজকাঢ়ি গৈ থাকিব লাগিব। চিৰি বনাই থোৱা আছে, দেখিছেনে? এইবিলাক চিৰি আছে আৰু এই চিৰিৰেই আমি খোজকাঢ়ি আমাৰ যি লক্ষ্যস্থান, সেই লক্ষ্যস্থানলৈকে যাব লাগিব।
এভাগ মন্দিৰ হনুমান মন্দিৰ আছে এভাগ ইয়াত সকলো দেৱ দেৱীৰ মন্দিৰবিলাক আছে হিন্দু ধৰ্মৰ প্ৰায় সংখ্যক দেৱ দেৱীৰ মন্দিৰ সেইভাগ হৈছে নাৰায়ণ মন্দিৰ শিৱ মন্দিৰ হনুমান মন্দিৰ এনেকৈ আছে ঐ দুদু এতিয়া সেইটো উলটি অহা মানুহে আৰু এয়াই হৈছে পৰশুৰাম ঘাট এই স্থানতে বহু তীৰ্থযাত্ৰীয়ে আহি ইয়াতে গা ধুই তেওঁলোকৰ মন পবিত্ৰ কৰি নিয়ে শৰীৰ পবিত্ৰ কৰি নিয়ে এটা প্ৰবাদ আছে যে পৰশুৰামে যেতিয়া তেওঁ পিতৃৰ আদেশ মানি মাতৃৰ শিৰচ্ছেদ কৰিছিল সেই শিৰচ্ছেদৰ প্ৰায়শ্চিত্তৰ হেতু তেখেতে এই অৰুণাচলৰ এই স্থানত আহি তপস্যাত বহিছিল আৰু তপস্যাৰ পাছত তেওঁ এটা হ্ৰদত নামি পেলাই গা ধুইছিল আৰু গা ধোৱাৰ পাছত তেখেতৰ হাতৰ কোঠাখন আপোনা আপুনি সৰি পৰিছিল আৰু সেই দিন ধৰি এই স্থানক পৰশুৰাম কুণ্ড হিচাপে জনা যায় বুলি এটা প্ৰবাদ আছে আৰু এই স্থানৰ পৰাই এই নদীখনেই গৈ ব্ৰহ্মপুত্ৰৰ নামেৰে নামাঙ্কিত হৈছে অসমত আৰু এই নদীখন বৰ্তমান আমি য'ত আছোঁ এই নদীখনৰ নাম হৈছে লোহিত আৰু এই লোহিত নদীখন লোহিত জিলাতে আছে আচলতে নদীখনৰ নামেৰেই জিলাখনৰ নামাকৰণ কৰা হৈছে দেখিছে নদীখনৰ সোঁত কিমান ভয়ংকৰ কিমান দ্ৰুতগতিত সোঁত বলি আছে আপোনালোকে দেখিছে এই ভয়ংকৰ সোঁতটো কিন্তু ইয়াত থকা ঋষি তপস্বীসকলে গা ধুই এই তপস্যাত বহে চাওক না কেনেকুৱা এটা ভাবিব লগা কথা বৰ্তমান এই স্থানতে ভগৱান পৰশুৰামৰ 50 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থকা হৈছে প্ৰতিমূৰ্তিৰ খুব কম সময়ৰ ভিতৰতে হয়তো ভাৰত চৰকাৰ আৰু অৰুণাচল চৰকাৰে দৰ্শকৰ কাৰণে মুকলি কৰি দিব খুব ভাল লাগিব তেতিয়া আপোনালোকো আহিব আৰু এই স্থান এনেও পীঠ স্থান এই স্থানলৈ আহিলে মানুহৰ মন পবিত্ৰ হয় শৰীৰ পবিত্ৰ হয় আৰু মানুহৰ মনত আধ্যাত্মিক ভাৱৰ জাগৰণ হয় আচলতে আধ্যাত্মিক ভাৱধাৰা মানুহৰ এই স্থানৰ পৰাই জাগ্ৰত হয় আৰু প্ৰাকৃতিক পৰিৱেশো বৰ ধুনীয়া আৰু ইয়াত আহিলে